জীৱশ্ৰেষ্ঠৰ মানুহৰ নিকৃষ্ট কাণ্ড অমাত প্ৰাণীকো এৰি নিদিলে মানৱৰূপী কিছুমান দানৱে। স্ক্ৰীনত দেখাৰ এই ভিডিঅ'টোৰ পৰাই আপুনি হয়তো অনুমান কৰিব পাৰিছে, এগৰাকী গাই গৰুক এটা লম্পতে এটা বন্ধ কোঠাৰ ভিতৰত সোমোৱাই অনৈতিক কাৰ্যত লিপ্ত হৈ আছিল। আৰু এই ঘটনাটো বহু দিন ধৰি সংঘটিত হৈ আছিল। কিন্তু কথাতে কোৱা হয় যে 100 গৰু মাৰিলে বাঘৰো মৰণ। অৱশেষত হাতে লোটে ধৰা পৰিল ৰামেশ্বৰ যাদৱ নামৰ এই মানৱৰূপী দানৱটো। ৰামেশ্বৰ যাদৱ নামৰ এই মানৱৰূপী দানৱটোৱে যি জঘন্য কাণ্ড কৰিলে, সেই কাণ্ডৰ সম্পূৰ্ণকৈ শুনিলে আপোনাৰ হয়তো চকু কপালত উঠিব। ভালদৰে মন কৰক। এই যুৱকজনলৈ দেখাই শুনাই খুব ভদ্ৰ অমায়িক যেন লগা নাইনে? কিন্তু এই ভদ্ৰ অমায়িক যেন লগাৰ এই ৰামেশ্বৰ যাদৱ নামৰ এই যুৱকজনে বহিৰাষ্ট্ৰৰ পৰা কৰ্মসূত্ৰে ভাৰত তথা অসমলৈ আহিছিল। ছয়গাঁৱত এটা বিল্ডিং কাম কৰি আছিল এই যুৱকজনে। আৰু বহুত দিন ধৰি এগৰাকী গাই গৰুক বন্ধ কোঠাৰ ভিতৰত বান্ধি ৰাখিছিল। বন্ধ কোঠাৰ ভিতৰত বান্ধি ৰাখি অনৈতিক কাৰ্যকলাপ কৰিছিল। আৰু অৱশেষত এদিন হঠাৎ এনেদৰে অনৈতিক কাৰ্যকলাপ কৰি থাকোঁতে ৰাইজে হাতে লোটে ধৰা পেলালে। ৰাইজ একত্ৰিত হ'ল আৰু তাৰ পাছতে সকলো ৰাইজে মাৰধৰ কৰিলে এইজন যাদৱক। অৱশেষত আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এই ৰামেশ্বৰ যাদৱ নামৰ এই মানৱৰূপী লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী প্ৰশাসনে এই লম্পটটোক আৰু গাই গৰুজনীক থানালৈ লৈ গৈছে। সঁচাকৈ নিকৃষ্ট মানৱ সমাজ আজিৰ তাৰিখত কিমান তললৈ যাব পাৰে। বহিৰাষ্ট্ৰৰ পৰা আহি কৰ্মসূত্ৰে অসমত থাকি এই ৰামেশ্বৰ যাদৱ নামৰ ব্যক্তিজনে যি জঘন্য কাণ্ড কৰিলে, সেই কাণ্ডটোৱে সমগ্ৰ ৰাজ্যতে তোলপাৰ সৃষ্টি কৰিছে। সমগ্ৰ অসমতে নাক কাণ কাটি শেষ কৰিলে এইজন ৰামেশ্বৰ যাদৱে। সঁচাকৈ নিকৃষ্ট আৰু অতি ঘৃণনীয় অমানৱীয় কাণ্ড। এনে অমাত প্ৰাণীসমূহকো এৰি নিদিয়ে এনে কিছুমান লম্পটে। মানুহটো বাদেই দিলেও জীৱ জন্তুকো শান্তিয়ে জীয়াই থাকিব নিদিয়ে এনে লম্পট দানৱসমূহে। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে ৰামেশ্বৰ যাদৱ নামৰ এই মানৱৰূপী দানৱটোৱে লম্পটটোৱে কঠোৰকৈ কঠোৰ শাস্তি পায়। এতিয়া স্থানীয় ৰাইজ একত্ৰিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে, যাতে এই অমাত প্ৰাণীক এনেদৰে অনৈতিক কাৰ্যকলাপ কৰাৰ এই লম্পটটোক যেন আৰক্ষীয়ে কঠোৰকৈ কঠোৰ শাস্তি দিয়ে। আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। এই ভিডিঅ'টো সকলোলৈকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। সঁচাকৈ মানৱ আজি জীৱশ্ৰেষ্ঠ, ভাবিলেই আচৰিত লাগে। ধন্যবাদ। জয় হ'ব।